নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পঢ়াৱলী নামৰ এই ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ অংকুৰণ কিতাপখনৰ 6 নং অধ্যায় জনাকৰ জেউতি পাঠৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু ভাল পালে লাইক কৰিবা, লগতে লগৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা। এতিয়া বলা আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। প্ৰথমতে আছে উত্তৰ দিয়া। প্ৰথম প্ৰশ্ন, জনাকৰ জেউতি পাঠটোত কোনে কালৈ চিঠি লিখিছিল? উত্তৰ, জনাকৰ জেউতি পাঠটোত মুকুটে বন্ধু নিয়ৰলৈ চিঠি লিখিছিল। চিঠিখনত লিখা ভাল খবৰটো কি? উত্তৰ, চিঠিখনত লিখা ভাল খবৰটো হৈছে যে মুকুটহঁতৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত হৈছিল। পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল? উত্তৰ, পুথিভঁৰালটোৰ নাম ৰখা হৈছিল জনাক। পুথিভঁৰালীজনৰ নাম কি? পুথিভঁৰালীজনৰ নাম হৈছে নীলকান্ত। পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল? পুথিভঁৰালটো মুকুটহঁতৰ গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত মাণিকচন্দ্ৰ বৰুৱাই উদ্বোধন কৰিছিল। পুথিভঁৰাললৈ 10খন কিতাপ কোনে দান কৰিছিল? উত্তৰ, পুথিভঁৰাললৈ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাই 10খন কিতাপ দান কৰিছিল। মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি? উত্তৰ, মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখন হ'ল বিজ্ঞানৰ সৰু সৰু কথা 1 আৰু 2। প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰ, প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম হৈছে নালন্দা বিশ্ববিদ্যালয়। ইয়াৰ পিছত আছে, ই আমাৰ মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছোঁ। এই বাক্যশাৰী কোনে কাক কি প্ৰসংগত কৈছে বহলাই লিখা। উত্তৰ, এই কথাষাৰ মুকুটে কৈছিল। মুকুটহঁতৰ গাঁৱত নতুনকৈ এটা পুথিভঁৰাল স্থাপন হৈছিল। এই কথা জনাই মুকুটে তাৰ বন্ধু নিয়ৰলৈ চিঠি এখন লিখিছিল। চিঠিখনত বন্ধু নিয়ৰক এই পুথিভঁৰালটোৱে সিহঁতক কেনেদৰে সহায় কৰিব সেই কথাও লিখিছিল। এনে প্ৰসংগতে মুকুটে নিয়ৰক প্ৰশ্নত উল্লেখিত কথাষাৰ লিখিতভাৱে ব্যক্ত কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, বৰ্তমান সময়ত দেশ বিদেশৰ বা বাতৰি বিভিন্ন উপায়েৰে পোৱা যায়। তোমালোকে কি কি উপায়েৰে দেশ বিদেশৰ খা খবৰ পোৱা সেইবোৰৰ নাম লিখা। উত্তৰ, বৰ্তমান সময়ত দেশ বিদেশৰ বা বাতৰি পাবলৈ বিভিন্ন উপায় আছে। আমি বাতৰি কাকত, ৰেডিঅ', টেলিভিছন, ইণ্টাৰনেট, ভ্ৰাম্যভাষ আদিৰ জৰিয়তে এইবোৰ লাভ কৰিব পাৰোঁ। ইয়াৰ পিছত আছে, কি কি গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালী পাতিছিল? উত্তৰ, নীলকান্ত এগৰাকী কিতাপ পঢ়ি ভাল পোৱা লোক আছিল। সকলোৱে তেওঁক কিতাপৰ পোক বুলি কৈছিল। ইয়াৰ উপৰি তেওঁ কিতাপ পত্ৰবোৰ পৰিপাটিকৈ সজাই ৰাখিব জানিছিল। সেয়েহে তেওঁক মুকুটহঁতৰ গাঁৱৰ নতুন পুথিভঁৰালটোৰ পুথিভঁৰালী পাতিছিল। ইয়াৰ পিছত দিছে, গামোচাখনত সিঁচৰিত হৈ থকা শব্দবোৰ শিতান অনুসৰি ভগোৱা। এইখিনি উত্তৰটো কৰি দিয়া হৈছে, চাবা। কিতাপ, কিতাপক আমি পুথি ক'ব পাৰোঁ, পুস্তক, গ্ৰন্থ। লিখতা, যিয়ে কিতাপ লিখে, গ্ৰন্থকাৰ, প্ৰণেতা, লিখক। পঢ়তা, পাঠক, পঢ়ুৱৈ। ভঁৰাল, পুস্তকালয়, গ্ৰন্থাগাৰ, পুথিভঁৰাল। ইয়াৰ পিছৰ প্ৰশ্ন, দলত আলোচনা কৰি চমু টকা লিখা। প্ৰথমতে আছে পুথিভঁৰাল। বিভিন্ন ধৰণৰ কিতাপ পত্ৰ, আলোচনী, খবৰ কাগজ বা তথ্য পাতি আদি অধ্যয়নৰ কাৰণে য'ত গোটাই ৰখা হয় তাকে পুথিভঁৰাল বা গ্ৰন্থাগাৰ বোলে। গ্ৰন্থাগাৰত অভিধান, সাধুকথা, জীৱনী, উপন্যাস, কবিতা, নাটক, শিশু গ্ৰন্থ, অনুবাদ সাহিত্য আদিৰ লগতে বাতৰি কাকত, আলোচনী আৰু লাগতিয়াল কিতাপ পত্ৰবোৰ সুশৃংখলভাৱে থোৱা হয়। পুথিভঁৰালত কিতাপ পত্ৰ আদান প্ৰদানৰ অৰ্থে একোগৰাকী পুথিভঁৰালী বা গ্ৰন্থাগাৰিক থাকে। ইয়াৰ পিছৰটো আছে গ্ৰন্থমেলা।
গ্ৰন্থমেলা হৈছে এনে এক অনুষ্ঠান য'ত প্ৰকাশক, লেখক আৰু কিতাপ বিক্ৰেতাসকলে গোট খাই কিতাপ প্ৰদৰ্শন আৰু বিক্ৰী কৰে। এই গ্ৰন্থমেলাসমূহ কোনো এখন ঠাইত অস্থায়ীভাৱে এক নিৰ্দিষ্ট সময়ৰ বাবেহে অনুষ্ঠিত কৰা হয়। আমাৰ বাবে দৰকাৰী বিভিন্ন ধৰণৰ কিতাপ এই গ্ৰন্থমেলাসমূহৰ পৰা ক্ৰয় কৰি আনি পঢ়িব পাৰোঁ। এই গ্ৰন্থমেলাসমূহে পাঠক সমাজৰ মাজত পঢ়াৰ প্ৰতি আগ্ৰহ বজাই ৰখাৰ ক্ষেত্ৰত গুৰুতৰ ভূমিকা পালন কৰে। ইয়াৰ পিছত আছে পাঠৰ পৰা বহুবচন আৰু একবচন বুজোৱা শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে লিখা। তোৰ একবচন মোৰ, ইয়াৰ বহুবচন হ'ব আমাৰ, তোমাৰ, তোমালোকৰ, তেওঁক, তেওঁলোকক, মই, আমি, তুমি, তোমালোক। ইয়াৰ পিছৰ প্ৰশ্ন চাবা, তোমালোকক শিক্ষকে নাইবা মাৰা দেউতাৰাই আদেশ, উপদেশ আৰু অনুৰোধ কৰি কোৱা 5টা বাক্য লিখা। উত্তৰ, সকলোৱে শাৰী পাতি থিয় হোৱা, ৰ'দত নদৌৰিবা, হাই উৰুমি নকৰিবা, পঢ়াত মনোযোগ দিয়া, অনুগ্ৰহ কৰি তোমাৰ পেঞ্চিলডাল দিয়াচোন। এতিয়া ইয়াৰ পিছত আছে তলৰ বাক্যকেইটা প্ৰশ্নবোধক বাক্যলৈ নিয়া। বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া। এইটো প্ৰশ্ন কৰিলে হ'ব এনেকুৱা, বিদ্যালয়ত হৰিৰ উপস্থিতি কেনেকুৱা? ইয়াৰ পিছত গছজোপাত লমালমে আম লাগিছে। প্ৰশ্নটো কৰিলে হ'ব গছজোপাত লমালমে কি লাগিছে? বেবীয়ে পঢ়িবলৈ ভাল পায়। বেবীয়ে কি কৰি ভাল পায়? ৰিজু গৰম বন্ধত ঘৰলৈ আহিব। ৰিজু কেতিয়া ঘৰলৈ আহিব? ইয়াৰ পিছত কি আছে চাবা, দলত আলোচনা কৰি শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। পৰিপাটি, অপৰিপাটি, নতুন, পুৰণি, উপযোগী, অনুপযোগী, আশা, নিৰাশা। ইয়াৰ পিছত দিছে তলৰ শব্দবোৰেৰে বাক্য সাজা। প্ৰথমটো আছে সংগ্ৰহ। পুথিভঁৰালত বিভিন্ন ধৰণৰ কিতাপ সংগ্ৰহ কৰি ৰখা হয়। উপযোগী, গৰুৰ গোবৰ খেতিৰ বাবে বৰ উপযোগী। পুথি অধ্যয়ন এটা ভাল অভ্যাস। কিতাপ, আমি কিতাপ পত্ৰবোৰ পৰিপাটিকৈ ৰাখিব লাগে। গ্ৰন্থমেলা, আমাৰ ইয়াত এমাহৰ বাবে গ্ৰন্থমেলা এখন বহিছে। ইয়াৰ পিছত দিছে গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ পাৰ্থক্য লিখা। উত্তৰটো চাবা, গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ পাৰ্থক্যসমূহ হ'ল গ্ৰন্থমেলাসমূহ কোনো এখন ঠাইত অস্থায়ীভাৱে এক নিৰ্দিষ্ট সময়ৰ বাবে অনুষ্ঠিত কৰা হয়। আনহাতে পুথিভঁৰাল এটাত স্থায়ীভাৱে কিতাপ পত্ৰসমূহ সংগ্ৰহ কৰি ৰখা হয়। গ্ৰন্থমেলাৰ পৰা কিতাপবোৰ ক্ৰয় কৰি পঢ়িব পাৰি, কিন্তু পুথিভঁৰালৰ পৰা কিতাপ ধাৰলৈ আনি পঢ়িব পৰা যায়। ইয়াৰ পিছত আছে তলত উল্লেখ কৰা সাহিত্যিকসকলৰ নামৰ পৰা শিশু সাহিত্যিকসকলৰ নাম বিচাৰি লিখা। ইয়াত আছে লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ৰজনীকান্ত বৰদলৈ, মিত্ৰদেৱ মহন্ত, অতুল চন্দ্ৰ হাজৰিকা, আব্দুল মালিক, নৱকান্ত বৰুৱা, মহেশ্বৰ নেওগ, নিৰ্মল প্ৰভা বৰদলৈ, বন্দিতা ফুকন, ভৱেন্দ্ৰনাথ শইকীয়া, গগন চন্দ্ৰ অধিকাৰী। এইকেইজনৰ ভিতৰত শিশু সাহিত্যিক কেইজনৰ নাম ইয়াত লিখি দিয়া হৈছে চাবা। লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, মিত্ৰদেৱ মহন্ত, অতুল চন্দ্ৰ হাজৰিকা, নৱকান্ত বৰুৱা, নিৰ্মল প্ৰভা বৰদলৈ, ভৱেন্দ্ৰনাথ শইকীয়া আৰু গগন চন্দ্ৰ অধিকাৰী। এইকেইগৰাকী হৈছে শিশু সাহিত্যিক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ধন্যবাদ।